একাংশ চৰকাৰী উচ্চপদস্থ বিষয়াৰ গাফিলতিৰ ফলত এতিয়া শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছৰ যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছিল, এই ডাম্পিং গ্ৰাউণ্ডৰ পৰা ওলোৱা যি দুৰ্গন্ধ, এই দুৰ্গন্ধৰ ফলত স্থানীয় বাসিন্দাসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু ইয়াত প্ৰত্যেক দিনে জাবৰ জোঁথৰ পেলোৱা হয়। এই জাবৰ জোঁথৰ পেলোৱা ইয়াৰ পৰা ওলোৱা যি দুৰ্গন্ধ, সেই দুৰ্গন্ধত অঞ্চলটোৰ স্থানীয় বাসিন্দাসকলে থাকিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাম ডাম্পিং গ্ৰাউণ্ডটো। এই যিটো ডাম্পিং গ্ৰাউণ্ড, আচলতে এই ডাম্পিং গ্ৰাউণ্ডটো প্ৰত্যেক দিনে ইয়াত জাবৰ জোঁথৰ পেলোৱা হয়। আৰু এই জাবৰ জোঁথৰ পেলোৱাৰ পৰা ইয়াত যি দুৰ্গন্ধ পৰে, সেই দুৰ্গন্ধ স্থানীয় এলেকাৰ বাসিন্দাসকলে ইয়াত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু ইয়াত পশু পক্ষীও ইয়াৰ কিছু বস্তু লৈ স্থানীয় বাসিন্দাৰ এলেকাৰ আৱাসগৃহত পেলাইগৈ। আৰু সেইবাবে এতিয়া স্থানীয় লোকসকলৰ বহুত কষ্ট হৈছে বুলি ক'ব লাগিব। আৰু মোৰ সৈতে ইয়াত স্থানীয় এলেকাৰ বাসিন্দাৰ এজন ব্যক্তি আছে, মই তেওঁৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। মই ইয়াৰে স্থানীয় বাসিন্দাৰ কিছু মহিলা আছে, মই তেওঁলোকৰ পৰা কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম। বাইদেউ, ইয়াত আপোনালোকৰ যি ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে, ইয়াৰ ফলত আপোনালোকৰ দুৰ্গন্ধৰ ফলত আপোনালোকৰ বহুত কষ্ট হৈছে, কি ক'ব এই ক্ষেত্ৰত? দুৰ্গন্ধত মানুহ অহা যোৱা কৰিব নোৱাৰি, ঘৰত ভাত খাব নোৱাৰি, মানে ইমানখিনি অসুবিধা হয়। আকৌ গৈ ৰাতি ল'ৰা ছোৱালী কিতাপ পঢ়িবলৈ অসুবিধা হয়, গোন্ধৰ কাৰণে মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হয়। ইয়াৰ পৰা আঁতৰালে এইটো ভাল হয় আৰু যিটো মানে ডাম্পিংটো এই ধৰ তেনেকুৱা গাঁৱৰ জেগা এডোখৰত দিব লাগে, য'ত নেকি মানুহ নাথাকে। ইয়াত এতিয়া আমাৰ বহুত প্ৰব্লেম হৈছে। চৰাই চিৰিকটিয়ে গোটেই গেলা বস্তুবোৰ আনি আমাৰ ঘৰৰ চোতালত পেলায়, ঘৰৰ মানে টিঙত পৰে, সেইবিলাক বহুত দুৰ্গন্ধৰ পৰা আমি মানে বহুত অসুবিধা পাই আছোঁ। চৰকাৰলৈ কি অনুৰোধ কৰিব? চৰকাৰলৈ এইটোৱে অনুৰোধ যাতে এইডোখৰৰ পৰা এই ডাম্পিংটো আঁতৰাই বেলেগত দিয়ে, সেইটোৱে অনুৰোধ।